এলপিইউবিৰ 5550টা পদৰ ভেৰিফিকেশ্যন কি প্ৰচেছত হৈছে যে নম্বৰ বেছি থকাৰ পিছতো কিয় আমাক নাই মতা ভেৰিফিকেশ্যনত নম্বৰ কম থকা সকলক কিয় মাতিছে এই ধৰণৰ প্ৰশ্ন কিছুমান উত্থাপন কৰিছে বহুতেই যাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছে আশা কৰোঁ আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো বুজাই কোৱা হ'ব গোটেই কথাবিলাক আৰু তাৰ লগতে অন্যান্য বিষয়সমূহতো কিছু আলোচনা কৰিম এই কথা হ'ল যে এলপিইউবিৰ 5550টা পদৰ ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে আপোনালোকে লাভ কৰিছে যে 5 জুলাই তাৰিখৰ পৰা 10 জুলাই তাৰিখলৈ ভেৰিফিকেশ্যন হ'ব সেকেন্ড ফেজৰ থাৰ্ড লিষ্টত তাত প্ৰায় 5080 জন প্ৰাৰ্থীৰ নাম আছে 5080 জন প্ৰাৰ্থীৰ নাম থকাৰ পিছতো বহুতৰে নাম এতিয়া নাই যাৰ কাৰণে তেওঁলোকে টেনচনত আছে যে কি হ'ব যে মোৰ ভেৰিফিকেশ্যন নহলে গতিকে মই চাকৰি লাভ নকৰিম নেকি এনেকুৱা প্ৰশ্ন বহুতৰ মনত আহিছে যে আৰু একাংশ প্ৰাৰ্থীও কৈ আছে যে ভেৰিফিকেশ্যন নাম নথকা সকলৰ মানে ফাইনেল লিষ্টত নাম আহে বা তেওঁলোকৰ মেৰিট লিষ্টত নাম আহে এই গোটেই কথাবিলাক আজি বুজাবলৈ চেষ্টা কৰিম এটা কথা হ'ল যে আপোনাৰ যদি হে ভেৰিফিকেশ্যনৰ লিষ্টত যদি আপোনাৰ নাম নাই সেতুলৈ আপুনি বহুত বেছি টেনচন ল'ব নালাগে এটা কাৰণে নালাগে কাৰণ কি প্ৰচেছত মাতিছে সেই কথাখিনি আপুনি জানি নলোৱাকে এতিয়া ধৰক আপোনাৰ নাম কিয় নাহিলে কথাবিলাক আপুনি পিছত গম পাব যে কি কাৰণে অহা নাই ভেৰিফিকেশ্যন লিষ্টত যিসকলৰ নাম আছে তেওঁলোকে যিকিখন জিলা বাছনি কৰিছিল মানে তিনিখন জিলা যেটো বাছনি কৰিবলৈ দিয়া হৈছিল তিনিখন জিলাত আপুনি এখনকে মানে ধৰক বাছনি কৰিছিল তিনিখন জিলা আপুনি চাই লৈছিল যে কোনখন জিলাত চাকৰিটো পোৱাৰ চান্স বেছি থাকিব সেই লৈ আপুনি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তেনে ধৰণে নিৰ্বাচন কৰিছিল আপুনি যিখনত চাকৰি পাম বুলি ভাবিছিল ফাৰ্ষ্ট প্ৰিফাৰেন্স যিখন দিছে সেইখনতে আপুনি চাকৰি পাম বুলি ভাবিছিল ফাৰ্ষ্টখন নেপালে আপুনি সেকেন্ডখন পাম বুলি ভাবিছিল যে ফাৰ্ষ্টখন যদি মোৰ নৰয় মোৰ মাৰ্কে যদি কভাৰ নকৰে তেতিয়া মই সেকেন্ডখনত পাই যাম সেকেন্ডখনত যদি মোৰ মাৰ্কে কভাৰ নকৰে তেতিয়া মই থাৰ্ডখন পাই যাম এনেকুৱাটা আপোনালোকৰ ধাৰণা কৰি আপুনি মানে নিৰ্বাচন কৰিছিল তিনিখন জিলা এটা ফাৰ্ষ্ট প্ৰিফাৰেন্সত আপোনালোকে যিখন জিলা নিৰ্বাচন কৰিছিল সেই ফাৰ্ষ্ট প্ৰিফাৰেন্সৰ জিলাখনত নিৰ্বাচন কৰা প্ৰাৰ্থীসকলৰ যি নম্বৰ সেই নম্বৰৰ তুলনাত আপোনাৰ নম্বৰ হয়তো কম হ'ব পাৰে সেই নম্বৰ কম হোৱাৰ কাৰণে আপোনাক হয়তো নামাতিব পাৰে মেইন এটা কাৰণ হেতুটা হ'ব পাৰে কথা হ'ল যে সেই ফাৰ্ষ্ট প্ৰিফাৰেন্সটো চাই পেলাইহে মাতে এটা যিটো ভেৰিফিকেশ্যন হৈ গ'ল ফাৰ্ষ্ট প্ৰিফাৰেন্স যিসকলে দিছিল যিখন জিলা নিৰ্বাচন কৰিছিল সেই জিলাখনত কাট অফ এটা ধৰি লৈ মানে ইমান কাট অফ নামিব পাৰে পোষ্ট চাই পেলাই কিমান কাট অফ নামিব পাৰে সেই অনুপাতে প্ৰাৰ্থীসকলক বাতে একেবাৰে কম নম্বৰ থকা সকলক নাই মতা তাতকৈ কম নম্বৰ থকা প্ৰাৰ্থীও আছেতো আপোনাতকে কম নম্বৰ থকা মানে বহুত কম নম্বৰ থকা প্ৰাৰ্থীও আছে জিলা নিৰ্বাচন ধৰক যিবিলাকৰ নেকি নাম নাহে মেৰিট লিষ্টত সেই সকলকো মাতিব লাগিছিল কিন্তু নাই মতা কিয় মানে এটা কাট অফ ধৰি পেলাই তেওঁলোকে মাতে যে ইমান কাট অফ তললে নামিব পাৰে যদি সেইখন জিলাত যদি আপোনাৰ কাট অফে কভাৰ কৰা নাই তেতিয়া হলে সেকেন্ড প্ৰিফাৰেন্সত যিখন জিলা আপুনি দিছিল সেই জিলাখনৰ কাৰণে আপোনালোক ভেৰিফিকেশ্যন মতা হোৱা নাই কিন্তু সেকেন্ড প্ৰিফাৰেন্সত চোৱাই নাই যে আপোনাৰ নম্বৰ কিমান আছে হেতু চোৱা নাই ফাৰ্ষ্ট প্ৰিফাৰেন্স চাই পেলাই আপোনালোক মাতিছে ফাৰ্ষ্ট প্ৰিফাৰেন্সত আপুনি যিখন জিলা নিৰ্বাচন কৰিছে তাৰ লিষ্টটো চাইছে সেই মতে মাতিছে প্ৰাৰ্থীসকল ভেৰিফিকেশ্যনত যেতিয়াই সেকেন্ড প্ৰিফাৰেন্সৰ জিলাসমূহ চাব তেতিয়া যদি আপোনাৰ মাৰ্ক যদি আছে যদি সেই জিলাখনত যদি কাট অফ কমি যায় সেকেন্ড প্ৰিফাৰেন্সত যদি সেই জিলাখনৰ কাট অফ কমি যায় তেতিয়া হলে আপোনাৰ নাম থাকিব যদিও আপোনাৰ নাম অহা নাই তাৰ নম্বৰ থকাৰ পিছতো সেকেন্ড প্ৰিফাৰেন্স চেক কৰোতে আপোনাৰ নামটো আহি যাব কাৰণ কি আপোনাৰ নম্বৰ বেছি আছিল সেই কাৰণে আপোনাৰ মানে কি এতিয়া কাৰ্বন নম্বৰ কম আছিল সেই জিলাখনত কাট অফ তাত বেছি গ'ল কিন্তু সেকেন্ড প্ৰিফাৰেন্সত আপুনি পাই যাব পাৰে নম্বৰ আপোনাৰ মানে কাট অফ কভাৰ কৰিব পাৰে সেকেন্ড প্ৰিফাৰেন্স বৰ্তমানলৈকে চোৱা হোৱা নাই যদি চাই তেতিয়া হলে সেকেন্ড প্ৰিফাৰেন্সত আপুনি যদি নম্বৰ কভাৰ কৰে তেতিয়া আপুনি পাই যাব আপোনাৰ ভেৰিফিকেশ্যন মাতিব সেকেন্ড প্ৰিফাৰেন্সত যদি আপুনি নাপায় থাৰ্ড প্ৰিফাৰেন্সত চাব থাৰ্ড প্ৰিফাৰেন্সত হয়তো আপোনাৰ নম্বৰ আছে যদি আপুনি পাই যাব চাকৰি আপোনালোকে কম নম্বৰ থকা প্ৰাৰ্থীসকলে চাকৰিত কেতিয়াও নাপায় তেওঁ ভেৰিফিকেশ্যন মাতিলেও তেওঁ চাকৰি নাপাব পাৰে আপোনাৰ নম্বৰ যদি বেছি আছে আপুনি ক্লেইম কৰিব পাৰিব যে মোৰ নম্বৰ বেছি আছিল মোক কিয় নেমাতিলে ভেৰিফিকেশ্যনত মই চাকৰিটো পাবলগীয়া আছিল কাৰণ সেইখন জিলাত কাট অফ বেছি যোৱা নাই মোৰ যেটো নম্বৰ সেই নম্বৰে তাত কভাৰ কৰিছে কাট অফ যিমান গৈছে তাতকে মোৰ নম্বৰ বেছি আছিল আপুনি ক্লেইম কৰিব পাৰিব ঠিক আছে যে বেছি নম্বৰ থকা বহু প্ৰাৰ্থী ইতিমধ্যে অহা নাই বুলি কৈছে সেই সকলক মানে মাতিব কেতিয়া মাতিব যেতিয়া মই কলো যে সেকেন্ড প্ৰিফাৰেন্সত আপুনি যিখন জিলা নিৰ্বাচন কৰিছিল তাত যদি কাট অফ কমি যায় আপোনাক মাতিব তেনেকুৱা বহুত বেছি প্ৰাৰ্থী তেনেকুৱা নোলাব কিন্তু ওলাব অলপ কিছু আছে আৰু তেনেকুৱা প্ৰাৰ্থী বহুত বেছি নোলায় তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব
তেওঁলোকক মাতিব চিন্তা কৰিব নালাগে ক্লিয়াৰ হৈছে কথাটো আপোনালোকৰ মানে এতিয়া ফাৰ্স্ট প্ৰিফাৰেন্স চাই মাতি আছে মানে প্ৰাৰ্থীবিলাকক আপুনি যিখন জিলা নিৰ্বাচন কৰিছে সেই জিলাখনত যদি নম্বৰ কাটঅফ কভাৰ কৰিছে আপোনাক মাতিছে কাৰোবাৰ নম্বৰ কভাৰ কৰা নাই মতে তেওঁ একেখন জিলাত নিৰ্বাচন কৰা কাৰোবাৰ ধক মাতিলে কাৰোবাৰ নম্বৰ বেছি আছিলে তেওঁ নেমাতিলে কাৰোবাৰ মাতিলে ফাৰ্স্ট প্ৰিফাৰেন্স তেওঁ দিছিলে নাই এটা চাব লাগিব আকৌ সেই প্ৰাৰ্থীজনে দুইজনে দিয়া হয় নহয় যদি দুইজনে দিয়া হয় তেতিয়া হলে আপোনাৰ কমেন্টত লিখিব এনেকা প্ৰাৰ্থী কোনবা আছে নেকি যে ফাৰ্স্ট প্ৰিফাৰেন্সত নিৰ্বাচন কৰা তেওঁ দুজন প্ৰাৰ্থী নিৰ্বাচন কৰিছে কম নম্বৰ থকা প্ৰাৰ্থীজনৰ নাম আহিলে বেছি নম্বৰ থকা প্ৰাৰ্থীজনৰ নাম নাহিলে এনেকুৱাকে কোনোবা আছে নেকি সেই ব্যক্তিজনে কমেন্ট সেকশন লিখিব তেতিয়া হলে সেই ব্যক্তিজনে কমপ্লেইন কৰিব পাৰিব যে কিয় মোৰ নামটো অহা নাই ভেৰিফিকেশন লিষ্টত তেওঁ কমপ্লেইন কৰিব পাৰিব এতিয়া কমপ্লেইন কৰিব নালাগে যেতিয়া ভেৰিফিকেশন শেষ হ'ব এতিয়াটো ভেৰিফিকেশন শেষ হৈছে বুলি কোৱা নাই এতিয়াটো ভেৰিফিকেশন শেষ হোৱা নাই চলি আছে যেটো ভেৰিফিকেশন প্ৰক্ৰিয়াটো আৰু লিষ্ট ওলাব নোলাব সেই সম্পৰ্কত বৰ্তমানলৈকে এই যিখন সেকেন্ড ফেজৰ থাৰ্ড লিষ্টত তাত উল্লেখ কৰি দিয়া নাই যে আৰু ওলাব নোলাব সেই সম্পৰ্কত লিখা নাই যে থাৰ্ড ফেজৰ লিষ্ট ওলাব নোলাব লিখা নাই লিখিব কেতিয়া থাৰ্ড ফেজ যেতিয়া ওলাব তেতিয়াহে লিখিব যে আৰু এখন লিষ্ট ওলাব থাৰ্ড ফেজৰ ফাৰ্স্ট লিষ্ট সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট তেনে ওলাবও পাৰে বৰ্তমানলৈকে ওলাব বুলি মই কৈ দিও কিন্তু ওলাব লাগে মোৰ মতে কাৰণ সেকেন্ড প্ৰিফাৰেন্সত যিসকলে ডিস্ট্ৰিক্ট নিৰ্বাচন কৰিছে তেওঁলোকৰ যদি নম্বৰ বেছি তেওঁলোককটো মাতিবই লাগিব গতিকে থাৰ্ড ফেজটো ওলোৱাৰ প্ৰায় নিশ্চিত হৈ আছে ওলাব লাগে মোৰ মতে এতিয়া পাৰ্টিটো বহুতখিনি মাতিলে প্ৰায় ৯০০০ মান পাৰ্টি মাতিছে কিন্তু পোষ্ট আছে মাত্ৰ ৫৫৫০ টা পোষ্ট এটা পোষ্টৰ এগেইনষ্ট দুজনকে পাৰ্টি এতিয়া লাগে মাতিছে তাৰে বহুতো এটো ধৰক এতিয়া কেনসেল হ'ব মানে তেওঁলোকৰ ডকুমেন্টৰ খেলি মেলি আছে বহুতৰে গতিকে এনেকুৱা নহয় যে ভেৰিফিকেশন মাতিলে যে চাকৰি লাভ কৰিব এনেকুৱা নহয় যে তেওঁ যে মেৰিট লিষ্টত নাম আহিব এনেকুৱা নহয় ভেৰিফিকেশন যোৱাৰ পিছতো বহুতৰে নামটো নাহে মেৰিট লিষ্টত কিয় নাহে আসলতে তেওঁ মানে কাটঅফৰ ভিতৰত সোমাব নোৱাৰিলে যিমান কাটঅফ গল সেই জিলাখনত মানে তাতকে নম্বৰ তেওঁ কম আছিল গতিকে সেই কাৰণে সোমাব নোৱাৰিলে কিন্তু ভেৰিফিকেশন তেওঁ নম্বৰ কম থকা প্ৰাৰ্থীজনক কিয় মাতিলে আসলতে ডিডব্লিউ কি কাৰণে মাতে নম্বৰ কম থকা প্ৰাৰ্থীসকলক যে কোনো এজন প্ৰাৰ্থীয়ে ধক দুটা ৰুটিন হৈছিল এলপি আৰু ইউপি তেওঁ কি কৰিবলৈ দিয়া হয় যিকোনো এটা পোষ্টতে তেওঁ চাকৰি যেটো লব এলপিতে লব নহলে ইউপিত লব দুটা পোষ্টত তেওঁটো সোমাব লাগে মেৰিট লিষ্টত কিন্তু তেওঁ সোমাব নোৱাৰিলে কি কাৰণে তেওঁ যিকোনো এটাহে লব পাৰিব এখনে এপইন্টমেন্ট পাব যাৰ কাৰণে তেওঁ এলপিত কয় নে ইউপিত কয় উইথড্ৰ কৰিব দিয়া হয় মানে তেওঁ যদি ইউপিত কৰে তেতিয়া হলে এলপিটো উইথড্ৰ কৰিব লাগিব এলপিটো যদি উইথড্ৰ কৰি দিয়ে তেতিয়া হলে সেই কম নম্বৰ থকা প্ৰাৰ্থীজন সোমাই যায় যাৰ কাৰণে পাৰ্টি বেছিকে মাতে মানে তেওঁ ভেৰিফিকেশনত তেওঁ ভালকে কৰি কোনো গণ্ডগোল থাকে কিন্তু তেওঁৰ নামটো কিয় নাই আহা মানে তাত কিয় বেছিকে মতাৰ কাৰণে নাহিলে মানে কিছুমানৰ তাতো সোমাই যায় কিছুমান ধক এতিয়া যিমান কাটঅফ যাব লাগে তাতকে কম গুছি যায় কিছুমান জিলাত মানে কি কাৰণে যায় আসলে এই উইথড্ৰ কৰিলৰ কাৰণে মানে পিছত কাটঅফ কমি যায় লাষ্ট মোমেন্টত সেই কাৰণে বেছিকে মাতে মানে ফাইনেলিষ্ট প্ৰকাশ কৰা লাগে বহুত কাটঅফ কমি গুছি যায় ৰিজেক্ট হয় বহু প্ৰাৰ্থীৰ নাম মেৰিট লিষ্টত থকাৰ পিছত পিছত কেনসেল হৈ যায় এনেকুৱা হৈ যায় মানে আৰু এখনেই মেৰিট লিষ্ট প্ৰকাশ কৰিব নহয় ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট তাৰপিছত ফাইনেল লিষ্ট এনেকুৱা ধৰণৰ হয় মানে হয়তো এবাৰ কেইখন লাভ ক'ব নোৱাৰি হয়তো এখন বা দুখন লে ফাইনেল লিষ্ট প্ৰকাশ কৰি দিব পাৰে কাৰণ কেলে এনে প্ৰভিজনেল লিষ্ট উলিয়াই থাকিলে মানে বহুত দিন লাগি যায় মানে এখনৰ পিছত ইখন ওলাই থাকিব ৰৈ থাকিব লাগে প্ৰাৰ্থীসকলে একেবাৰতে ক্লিয়াৰ হৈ যোৱাটো ভাল মানে দুখন বা এখন তিনিখন মান উলিয়াই মানে ফাইনেল লিষ্ট লালে ভাল হয় যদি ৫-৬খন ওলাই যেতিয়া হলে দিগদাৰ হয় অলপ কিন্তু কথা হল যে উইথড্ৰ সিস্টেমটো কৰিব নকৰিব হি সম্পৰ্কত বহুতে সুধি আছে উইথড্ৰ কৰিব লাগিব কাৰণ প্ৰাৰ্থীসকলক দিয়া হয় এটা চান্স নিৰ্দিষ্ট সময়সীমা দিয়া হয় উইথড্ৰ কৰিব কাৰণ 2 দিন বা 3 দিন সময় দিয়া যায় প্ৰাৰ্থীসকলক তাৰ পিছত যদি তেওঁ উইথড্ৰ নকৰে তেতিয়া তেওঁ অটোমেটিক্যালি তেওঁৰ নামটো কেনসেল কৰি দিয়ে মানে যিকোনো এটাৰ পৰা যদি তেওঁ ইউপিত কৰিম বুলি ভাবিছিলে ইউপিত কাটি দিব পাৰে কেতিয়াবা এলপিত ৰাখি দিব পাৰে এনেকুৱা মানে তেওঁলোকৰ মনৰ ইচ্ছা মতে তেওঁ কি কৰে তেওঁলোকে কাটি দিব পাৰে মানে এলপি বা ইউপিত যিকোনো এটা কাটি দিব পাৰে জেনেৰেলি এলপিত কাটি ইউপিত দি দিয়ে প্ৰাৰ্থীজনক তেওঁ যদি ইউপিত ধক তেওঁ ধুবুৰীত পৰিছিলে এলপিত ধক লখিমপুৰত পৰিলে কিন্তু দৰমহাটো কি ডিফাৰেন্সটো বিশেষ নহয় এলপি ইউপিত বিশেষ দৰমহা ডিফাৰেন্স নাই প্ৰায় কেইটকামান পইচা ডিফাৰেন্স তেওঁ এলপিত কৰিব নে ইউপিত কৰিব ধুবুৰীত ইউপিত পাইছিলে এলপিত লখিমপুৰত পালে তেওঁ এলপিটো লখিমপুৰত কৰিব বিচাৰিছিলে কিন্তু ধুবুৰীত ইউপি পোৱাৰ পিছত তেওঁ কৰিব বিচৰা নাই
কি কাৰণে কৰিব বিচাৰে তেওঁ চৰ অঞ্চল পৰিলে ইউপিত নকৰিব পাৰে কিন্তু তেওঁ কি কৰিলে মানে সিলেকশন কৰি দিয়া নাছিলে উইথড্ৰ কৰি লোৱা নাছিলে তেওঁ এলপিটো কাটি পেলাই ইউপি দি দিব পাৰে তেওঁ ধুবুৰীত চৰতে কৰি দিব লাগিব গতিকে আপোনালোকে যিসকলৰ ডাবল ভেৰিফিকেশ্যন হৈ গৈছে তেওঁলোকে এটো ভুল নকৰিব যে মই উইথড্ৰ নকৰো তেওঁলোকৰ ফালৰ পৰা উইথড্ৰ কৰি দিয়ক যে কোনোবাই চাকৰি পোৱা নোৱাৰ কথা নাই মানে কি কিছু এনেকুৱা কাম কৰেতো যে মই বেলেগকো চাকৰি দিওঁ মানে এনেকৈ ৰাখি দিওঁ মানে উইথড্ৰ নকৰোঁ দুখন এপইণ্টমেণ্ট মই লৈ ল'ম যিখনতে মই ভাল পাম সেইখনতে কৰিম বুলি বহুতে তেনেকুৱা কাম কৰিব পাৰে কিন্তু যেতিয়া এই প্ৰচেছটো হৈ যাব মই ক'লোৱেই নহয় ধুবুৰীত চৰত পৰি গ'ল ইউপিত এলপি লখিমপুৰত পৰিলে তেওঁ এতিয়া ধুবুৰীত চৰলৈ যাব বিচাৰে তেওঁ লখিমপুৰৰ মানুহ ইফালে কথাটো বুজি পাইছে তেওঁ লখিমপুৰত কৰিব বিচাৰিছিলে এলপিত দৰমহাটো বেছি ডিফাৰেঞ্চ নহয় কিন্তু তেওঁ কি কৰিলে উইথড্ৰ নকৰিলে মানে উইথড্ৰ নকৰাৰ ফলত তেওঁ মানে লখিমপুৰৰ এলপিটো কাটি পেলাই তেওঁ ইউপি ধুবুৰীত দি দিলে তেতিয়া কি হ'ব তেওঁ তেনেকৈতো কৰিবগৈ লাগিব ধুবুৰীলৈ গৈ লখিমপুৰৰ মানুহজনে গৈ পেলাই আৰু ঘপকৈ যে তেওঁ ট্ৰেন্সফাৰ হ'ব পাৰিব এনেকুৱা নহয় যে এমাহ দুমাহতে মই ট্ৰেন্সফাৰ লৈ ল'ম এনেকুৱা নহয় মিনিমাম এবছৰ দুবছৰ বা 3 বছৰ বা 5 বছৰ হয়তো কৰিবলগীয়া হ'ব পাৰে নিশ্চয় বুজি পাইছে কথাবিলাক গতিকে লগালগ আপুনি ট্ৰেন্সফাৰ হ'ব নোৱাৰিব এনেকুৱা যে আজিয়ে জইন কৰি কাইলৈ মোৰ ট্ৰেন্সফাৰ হৈ দিম এনেকুৱা নহয় গতিকে কথাবিলাক চিন্তা কৰি চাব যিসকলৰ মানে এলপি আৰু ইউপি দুইটাৰে ভেৰিফিকেশ্যন হৈ গৈছে যদি তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে তেওঁলোকে উইথড্ৰ কৰিবলৈ নাপাহৰিব মানে চাই থাকিব গতিকে আমি ভিডিঅ'সমূহ দি থাকোঁ কেতিয়া উইথড্ৰ কৰিব লাগিব সেই সম্পৰ্কত জনাম আপোনালোকক কাৰণ লিষ্ট পাব্লিছ হৈ থাকে গতিকে এই যি আপোনালোকে বহুতেই যিখিনি কথা সুধি আছিলে ভেৰিফিকেশ্যনৰ সন্দৰ্ভত কথাখিনি জনালোঁ আৰু লগতে মই আৰু এটা কথা জনাব বিচাৰিছোঁ যে কৈছিলে যে 4500 পদৰ এপইণ্টমেণ্ট কেতিয়া হ'ব যে অক্টোবৰতে এপইণ্টমেণ্ট হ'ব নি 4500 যেটো বৰ্তমানলৈকে ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰা নাই 4500 পদৰ যেটো আপোনালোকে জানে 5550টা পদৰ ভেৰিফিকেশ্যন হোৱা নাই যে 4500 পদৰ ভেৰিফিকেশ্যন হোৱালে অলপ লেট হ'লে ভাল নে বেয়া এই কথাখিনি বহুত জানিব বিচাৰে লেট হ'লে মোৰ মতে ভাল হয় কি কাৰণে ভাল যদি 4500 পদৰ এপইণ্টমেণ্ট যদি অক্টোবৰ পিছত হৈ যায় নৱেম্বৰ বা ডিচেম্বৰ যদি হৈ যায় তেতিয়াহ'লে ভাল হয় এটা কাৰণ যে যিসকল প্ৰাৰ্থীয়ে এতিয়া 5550টা পদত পাব তেওঁলোকে 4500 পদৰ কাৰণে ভেৰিফিকেশ্যন নাযাবও পাৰে কাৰণ তেওঁ এবাৰ চাকৰি ল'লে 5500 পদত আকৌ তেওঁ 4500 পদত যাব নেকি তেওঁ আকৌ এনঅ'চি ল'ব লাগিব গোটেই কামবিলাক মানে কি হ'ব তেওঁ সেই চাকৰিটো ৰিজাইন দিব লাগিব নাই সেই চাকৰিটো ৰিজাইন দি পেলাই তেওঁতো আকৌ এই 4500 পদত যাব পাৰিব গতিকে তেনেকুৱা কৰি থাকিলেতো নহ'ব নিদিব তেনেকুৱাকৈ চান্স মানে তেওঁ যদি লগালগ ৰিজাইন দিয়ে চাকৰিটো যেতিয়া আকৌ 4500 পদলৈ আহিব তেনেকৈ নোৱাৰিব মানে এইটো চাব যে কি অসুবিধা আছে সুধিবই কথা যে আপুনি তাত কিয় নকৰিলে 5500 পদততো আপুনিতো পাইছিল চাকৰি তাত গোটেই কথাখিনি উত্তৰ ওলাই পৰে কিয় নকৰিলে গোটেই কথাখিনি প্ৰশ্ন উত্থাপন কৰিব তেওঁ হয়তো পিছত 4500 তেওঁ নিদিবও পাৰে কাৰণ তেওঁ এনেকুৱা এজন ব্যক্তি হ'ব যিজন নেকি তেওঁ মানে কেনেকুৱা হ'ব লাগিব যিজন ব্যক্তিয়ে নেকি এটা চাকৰি পোৱাৰ পিছত যদি ইথৈ আহি আকৌ এটা চাকৰিৰ কাৰণে যদি এপ্লাই কৰে বা তেওঁ ভেৰিফিকেশ্যন চায় তেতিয়াহ'লে জানি ল'ব যে তেওঁ অলপ বেলেগ ধৰণৰ মানুহজন গতিকে তেনেকুৱা মানুহক নিদিবও পাৰে গতিকে গোটেই কথাবিলাক আছে মানে সেইকাৰণে মই কৈছোঁ যে 4500 পদত কাট অফ কমি যাব যদিহে এই 5550টা পদৰ ভেৰিফিকেশ্যন অক্টোবৰ মাহত হয় আৰু যদি 4500 পদৰ নৱেম্বৰ ডিচেম্বৰত যদি হৈ যায় 4500 পদৰ এপইণ্টমেণ্ট তেতিয়াহ'লে কাট অফ বহুত কমি যাব কাৰণ এডিআৰি বহুতেই পাই পাব কিছুমান নাৰ্ছত পায় বেলেগ ডিপাৰ্টমেণ্ট আছেতো এই মানুহ বহুত কমি যাব মানে জিটিপিজিটো এতিয়া বহুতখিনি মানুহ গুচি যাব মানে এলপিইউবিত উত্তীৰ্ণ হৈ থকা বহুতখিনি মানুহ গুচি যাব গতিকে যাৰ ফলত কাট অফ বহুত কমি যাব তেওঁলোকে এতিয়া ভেৰিফিকেশ্যন নাযাবও পাৰে কাৰণ এই যিটো ভেৰিফিকেশ্যন হৈ আছে জিটিপিজিটি তাত তেওঁলোকৰ নাম আহিছে আৰু লগতে এলপিইউবিটো আহিছে গতিকে তেওঁলোকে নাযাবও পাৰে কাৰণ জিটিপিজিটিত চাকৰিটো প্ৰায় কনফাৰ্মেই কাৰণ 1:1 পৰা যেটো মাতিছে গতিকে তাত চাকৰিটো তেওঁলোকৰ কনফাৰ্ম সেইকাৰণে হয়তো তেওঁলোকে এলপিইউবিৰ যি ভেৰিফিকেশ্যন হয় তাত হয়তো নাযাবও পাৰে গতিকে মোৰ ফালৰ পৰা কওঁ গতিকে মই কথাখিনি এইকাৰণে জনাইছোঁ আপোনালোকক কাৰণ বহুতেই সুধি আছে যে কাট অফ কম যাব নে নাযাব মানে কাট অফ কিমান যাব কিমান তললৈ নামিব পাৰে গতিকে কাট অফ মই জনাব যে বহুত কমলৈ নামি যাব বিশেষকৈ জেনেৰেলৰ কাৰণে যিসকল জেনেৰেলত এলপিত এপ্লাই কৰিছে তেওঁলোকৰ কাট অফ প্ৰায় মানে 55 মানলৈ নামিব পাৰে জেনেৰেলৰ কোনো ডিষ্ট্ৰিক্টত আৰু ওবিচি প্ৰায় 53 মানলৈকে কাট অফ নামিব পাৰে আৰু এছটি এছচি 52 মানলৈকে কাট অফ আহি যাব পাৰে যদি এইখিনি মানুহ গুচি যায় আৰু এনআইএছৰ মানুহখিনি
কিছুমান পাৰ্টি মানে কেঞ্চেল হ'লে হ'ব NISৰ প্ৰাৰ্থীসকলে যদি পাই যায় তেতিয়াহ'লে কিন্তু কাট অফ বাঢ়িব সকলোৱে যদি পাই যায় এতিয়া কিমানে পাবতো ক'ব নোৱাৰি কথা হ'ল যে NISৰ প্ৰাৰ্থীসকলে যদিহে 5500 পদৰ যদি সোমাই যায় তেতিয়াহ'লে কাট অফ যথেষ্ট যাব কাৰণ তেওঁলোকৰ বহু প্ৰাৰ্থী ইতিমধ্যে ভেৰিফিকেশ্যন কৰিছে যাৰ ফলত কাট অফ বেছি যোৱাৰ সম্ভাৱনা আছে বুলি বহুতে কৈ আছে গতিকে মই কথাবিলাক জনাইছোঁ আপোনালোক যদি কিবা ক'ব লগা আছে আপোনাৰ নিশ্চয় কমেণ্ট ছেকশ্যন আহিব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম